নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা চিৰাৰ লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। এই লাড়ুটো আপোনালোকে একেবাৰে কম বস্তুৰে পাকঘৰত থকা কম বস্তুৰে এই লাড়ুটো বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে? তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই চিৰাৰ লাড়ুটোৰ কাৰণে সমান সমান জোখৰ বাতিৰ আপোনালোকে লৈ ল'ব। জোখটো ভালদৰে তেতিয়া হ'লে লাড়ুকেইটা ভাল হ'ব। এয়া মই এবাটি গুড় লৈছোঁ আৰু এয়া এবাটি চিৰা লৈছোঁ। সমান সমান লৈছোঁ আৰু 3টা এয়া ইলাইচি লৈছোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। এয়া চালনী এখন লৈছোঁ। ইয়াত মই চিৰা কম কমকৈ দি চিৰাখিনি ভাজি ল'ব লাগিব। বেছি দিলে আপোনালোকে একেবাৰে ৰিফাইনো বেছি দিব লাগিব। এইদৰে আপোনালোকে ভাজি ল'ব। এয়া মই চিৰাখিনি ভাজি ল'লোঁ। এয়া দেখিছেনে? এইদৰে মই গোটেই চিৰাখিনি ভাজি ল'ম। আপোনালোকে ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। লৈ গেছৰ ফ্লেমটো ল'টো মিডিয়াম কৰি দিব। দি এইদৰে ভাজি ল'ব। এয়া মই গোটেই চিৰাখিনি ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে? এইদৰে ভাজি ল'ব। মই কটন কাপোৰ এখনত থৈ দিছোঁ। এয়া এইদৰে আপোনালোকে কাগজত থ'লেও হৈ যাব। এইদৰে এক্সট্ৰা ৰিফাইনখিনি কাপোৰখনত বা কাগজত থ'লে কাগজত লাগি ধৰিব। আপোনালোকে এইদৰে ভাজি ল'ব। এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। এতিয়া মই এয়া গুড় বাটি কেৰাহীত এইদৰে দি দিছোঁ। ইয়াত মই 3-4 চামুচ জোখত একেবাৰে কম, আপোনালোকে বেছি নিদিব। বহুত বেছি দিলে উতলাই থাকিব লাগিব। এইদৰে 3-4 চামুচ জোখত পানী দিছোঁ। এইখিনি মই উতলাই ল'ম। এইদৰে আপোনালোকে চিৰাৰ লাড়ু যদি বনোৱা নাই, এইদৰে বনাই চাব। বহুত বেছি খাবলৈ ভাল হয়। গুড়খিনি উতলিছে। কিমানটো জোখত ৰখাব লাগে মই আপোনালোকক কৈ দিম। এতিয়া মই ইলাইচি 3টা এইদৰে গুড়ি কৰি এইদৰে দি দিছোঁ। আপোনালোকে পানীটো মই যিদৰে কৈছোঁ সেইদৰে দি দিব। বেছি দিলে কিন্তু বহুত সময় উতলাই থাকিব লাগিব। এতিয়া মই গুড়খিনি অলপ চাই ল'ম। এইদৰে চাই ল'ব আপোনালোকে। এইদৰে এডাল তাঁৰ হোৱালৈ এইখিনি আমি ৰেডি কৰি ল'ব লাগিব আৰু অলপ লৰাব লাগিব। এতিয়া আকৌ এবাৰ চাই ল'ম। এয়া দেখিছেনে? এডাল তাঁৰ হৈছে। এইদৰে এডাল তাঁৰ হৈ যাব। তেতিয়াই আপোনালোকে এইখিনি হোৱা বুলি জানি ল'ব। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব। দি এতিয়া ভাজি থৈ দিয়া চিৰাখিনি মই ইয়াতে দি দিম। দি এইখিনি ভালদৰে ইয়াতে গুড়ৰ লগত এইদৰে মিলাই ল'ব লাগিব। খুব টেষ্টি লাড়ু। এয়া মই কেৰাহীখন গেছৰ পৰা নমাই ল'লোঁ। অলপ সহ্য কৰিব পৰা গৰমতে আপোনালোকে লাড়ুকেইটা বনাব। এইদৰে হাতখন অলপ পানীৰে ধুই ল'ব। লৈ এইদৰে বনাব। বহুত বেছি সোৱাদ লগা লাড়ু আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। এয়া দেখিছে? এয়া এটা হৈ গ'ল। একেবাৰে হেঁচি হেঁচি নিদিব, ভাঙি যাব। আৰু এটা দেখাই দিছোঁ। সমান সমান জোখত আপোনালোকে চিৰা আৰু গুড়খিনি লৈ ল'ব। একো টান নাই। এয়া দেখিছেনে? এয়া মই আপোনালোকক 2টা দেখাই দিলোঁ। এইদৰে মই গোটেই লাড়ু ৰেডি কৰি ল'ম। এয়া দেখিছেনে? লাড়ু মোৰ ৰেডি হৈ গ'ল। খুব টেষ্টি হয়। আপোনালোকে কম সময়ত এইদৰে বনাব পাৰিব। এয়া দেখিছে?
এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আপোনালোকে লাড়ুকেইটা বনাওঁতে গৰমে গৰমে বনাব, ঠাণ্ডা হ'লে টান হৈ পৰিব আৰু বস্তুৰ জোখটো মই কোৱা ধৰণে দি দিব, তেতিয়া আপোনালোকে এইদৰে লাড়ুটো বনাব পাৰিব।